পাকঘৰলৈ সোমাই আহিলোঁ কিবা এটা বনাওঁ বুলি। যিহেতু ঘৰত দাদাজনে কাম কৰি আছে, তেখেতৰ কাৰণে ধুনীয়াকৈ চাহ একাপ বনাওঁ ভাবিলোঁ। কিন্তু টেমাত চাইছোঁ বিস্কুটো নাই, একোৱে নাই। গতিকে কিবা এটা বনাওঁ বুলি ভাবিলোঁ। প্ৰথমতে এয়া দেখিছে ৰুটি দুখনমান বেলি ল'লোঁ, তাৰপাছত এয়া পানীত উতলাই লৈছোঁ। দাদা এজনে কাম কৰি আছে, তেখেতৰ কাৰণে বইল কৰা ৰুটিৰে আলু চপ বনাম বুলি ভাবিছোঁ। আলু চপ বনাবলৈ হ'লে আলুত পিঁয়াজ আৰু জলকীয়া মিহলি কৰিব লাগিব, নহয় জানো বাৰু? গতিকে এয়া দেখিছে পিঁয়াজ জলকীয়া কাটি আছোঁ। ৰুটিকেইখন ধুনীয়াকৈ বইল কৰি ল'ব লাগে। এয়া দেখিছে মই বইল কৰি আছোঁ। অকণমান সিজালৈকে ঢাকি দিব। যেতিয়া সিজা হ'ব তাৰপাছত উলিয়াই ল'ব থালি এখনত। আৰু এতিয়া মই অকণমান বেচন লৈ লৈছোঁ। আলু চপ বনাবলৈ যিহেতু বেচন লাগিবই, গতিকে বেচন অকণমান লৈছোঁ। তাত হালধি আৰু নিমখ অকণমান দি দিছোঁ সোৱাদৰ কাৰণে। এতিয়া মই লৈছোঁ এয়া ৰুটিকেইখন উলিয়াই, এতিয়া আৰু আলুকেইটা বাকলি গুচাই লৈছোঁ। এনেকৈ কোনোবাই খাই পাইছে নেকি আপোনালোকে কমেণ্ট কৰি জনাবচোন। যদি খাই নাই পোৱা আপোনালোকে ঘৰত এবাৰ বনাই চাব। এনেকৈ আলু চপ বনালে আলু চপৰ সোৱাদটো বহুত বেছি ভাল হয় আৰু খাবলৈও ভাল লাগে। এতিয়া মই বনাই আছোঁ। এয়া আলুখিনি প্ৰথমতে পিঁয়াজৰ লগত মিহলি কৰি লওঁ বুলি ভাবিছোঁ। নতুন আলু যিহেতু এতিয়া দোকানত নতুন আলু ওলাইছে আৰু নতুন আলুৰ সোৱাদটো ভাল, লগতে আলুখিনি বইল কৰিলে সোনকালে সিজি যায়। এয়া দেখিছে আলু পিঁয়াজ আৰু জলকীয়া ধুনীয়াকৈ লৈ ল'লোঁ। তাৰপাছত ইয়াত তেল অকণমান দি দিছোঁ কেৰাহীত। ৰিফাইন নাই দিয়া, মিঠাতেল দিছোঁ। এইফালে দেখিছে এতিয়া এই ৰুটিখনত আলুখিনি দি এনেকৈ দি লৈছোঁ। এতিয়া এটা ৰোল কৰিম। তাৰপাছতে এয়া দেখিছে ধুনীয়াকৈ গোল কৰি দিছোঁ। ৰোল এটা বনাই দিছোঁ। ধুনীয়াকৈ এনেকৈ বনাই ল'ব। এনেকৈ খাবলৈ সঁচাকৈ বহুত বেছি টেষ্টি হয়। আপোনালোকে বনাব দেই। যোনে যোনে ভিডিঅ'টো চাই আছে আপোনালোকে সকলোৱে এনেকৈ বনাই খাব। এতিয়া মই ইয়াক সৰু সৰুকৈ কাটিম ধুনীয়াকৈ। কটাৰীখন লৈ ল'লোঁ আৰু এয়া দেখিছে টুকুৰা টুকুৰাকৈ কাটি দিছোঁ গোল গোলকৈ। ধুনীয়াকৈ কাটি ল'ব। আমাৰ কটাৰীখন মানে ক'ত আছে বিচাৰি নাপালোঁ। প্লাষ্টিকৰ কটাৰী এখন আছিলে, সেইখনেৰে কাটি দিলোঁ। এতিয়া বেচনখিনি লৈ লৈছোঁ আৰু বেচনত ৰুটি কেইটুকুৰা এটুকুৰা এটুকুৰা কৰি দি দিম। তাৰপাছত এফালে দেখিছে ধুনীয়াকৈ মিহলি কৰি লৈছোঁ বেচনত। এতিয়া এয়া কেৰাহীত দি দিলোঁ। দেখিবলৈ কেনেকুৱা লাগিছে? নিশ্চয় ধুনীয়া হ'ব নিচিনা লাগিছে খাবলৈ, নহয়নে বাৰু? এতিয়া সিজি গ'ল। এয়া চাওক ধুনীয়াকৈ আলু চপ বনাই দিলোঁ। খাবলৈ কেনেকুৱা হৈছে যিয়ে খাব তেওঁকে সুধিবকৈ লাগিব। দাদাজনে কাম কৰি আছে আৰু বিশেষকৈ চাহকাপ দাদাৰ কাৰণেহে বনাইছোঁ। আৰু ওচৰৰ বাই এজনীও কৈছে চাহ একাপ খাওঁ বুলি, গতিকে তেওঁলোকৰ কাৰণে ধুনীয়াকৈ চাহ একাপ বনালোঁ। বাহিৰত বহি আছে বাই আৰু দাদা, তেওঁলোকক দিওঁগৈ এতিয়া। দিয়ক। হা সঁচা ভাল হৈছেনে? হয়, খাই পাইছে আগতে এনেকৈ আলু চপ ন? অঁ ভাল হৈছে, পাইছোঁ। হয়, আলু চপ আৰু কিবা দিছোঁ ইয়াত, মাজত ধৰিব পৰা নাই কি কি দি বনালোঁ। ভিডিঅ' এটা চাই ল'ব দেই। খাবলৈ কেনেকুৱা হৈছে? টেষ্টি হৈছে। টেষ্টি হৈছে বা বৰ টেষ্টি হয়। খা দেই।